চকুত অযুত স্বপ্ন, বুকুত অদম্য সাহস। পঢ়াৰ সমান্তৰালকৈ উপাৰ্জনৰ পথ মুকলাইছে এগৰাকী ছাত্ৰীয়ে। ঘৰৰ আৰ্থিক দুৰৱস্থাৰ বাবে অনলাইন ডেলিভাৰীৰ কাম কৰি উপাৰ্জন কৰিছে এইগৰাকী ছাত্ৰীয়ে। নাম পুৰবী নাথ, ঘৰ চিপাঝাৰৰ বলদেৱপাৰাত। পঢ়াৰ খৰচ উলিয়াবলৈ পুৱাতে পিঠিত এটা বোজা লৈ এনেদৰে ওলাই যায় স্নাতক প্ৰথম ষান্মাসিকৰ ছাত্ৰীগৰাকীয়ে। নমস্কাৰ, মোৰ নাম পুৰবী নাথ, মোৰ ঘৰ চিপাঝাৰ নায়কপাৰা। মই বৰ্তমান BA ফাৰ্ষ্ট ছেম। মই কাৰাটে ব্লেক বেল্ট আৰু লগতে সাংস্কৃতিক দিশত বিহু ঢোল, পেঁপা, বাঁহী, গগনা। মানে এইটো কামত জড়িত হোৱাৰ উদ্দেশ্যটো হৈছে ঘৰখন চলাবলৈ দেউতাৰ অলপ কষ্ট হয়। দেউতাৰ বহুত কষ্ট, সৰুৰ পৰা দেখি আহিছোঁ দেউতাই বহুত কষ্ট কৰে, চিলিণ্ডাৰ অকলে দাঙি এনেকুৱা, কিন্তু বহুত কষ্ট কৰে। মানে এতিয়া ডাঙৰ বয়স হৈ আছে, এতিয়া মানে অলপ অনুভৱ হৈছে মানে দেউতাৰ বহুত কষ্ট হয়, বা দেউতাক দেখিলে বেয়া লাগে। ৰাস্তাৰে যেতিয়া গৈ থাকোঁ দেউতাক দেখি বেয়া লাগি কিনে ময়ো মানে কাম বিচাৰি থাকি এইটো উপায় নাপায় এইটো কৰিছোঁ। কাৰাটেত ব্লেক বেল্টৰ উপৰিও ঢোল, বাঁহী, পেঁপা বজাবও জানে পুৰবীয়ে। পিতৃৰ কষ্ট দেখিয়েই নিজেই উপাৰ্জনত নামিছে ছাত্ৰীগৰাকী। ভৱিষ্যতে এগৰাকী আৰক্ষী বিষয়া হোৱাৰ মন পুৰবীৰ। চৰকাৰী চাকৰি আশা কৰি থাকিব লাগে, যে চৰকাৰী চাকৰি এটা পাম। মোৰো ইচ্ছা আছে ডিফেন্সত যোৱা। সেই বুলি ডিফেন্সত যোৱাৰ মাজত যিখিনি গেপছ থাকে সেইখিনিতো এইটো কৰিব লাগিব যে কাম এটা নিজৰ চলিব পৰা পইচা কিবা কিবি। জীৱন সংগ্ৰামত জয়ী হোৱাৰ বাবে ছাত্ৰীগৰাকীয়ে পঢ়াৰ সমানেই ডেলিভাৰীৰ কাম কৰি মুকলাইছে উপাৰ্জনৰ পথ। পুৰবী সঁচাকৈয়ে বৰ কষ্ট সহিষ্ণু আৰু বহুতৰ বাবে আদৰ্শ। চিপাঝাৰৰ পৰা দুলাল হাজৰিকাৰ ৰিপৰ্ট, অসম লাইভ 24। চকুত অযুত স্বপ্ন, বুকুত অদম্য সাহস। পঢ়াৰ সমান্তৰালকৈ উপাৰ্জনৰ পথ মুকলাইছে এগৰাকী ছাত্ৰীয়ে। ঘৰৰ আৰ্থিক দুৰৱস্থাৰ বাবে অনলাইন ডেলিভাৰীৰ কাম কৰি উপাৰ্জন কৰিছে এইগৰাকী ছাত্ৰীয়ে। নাম পুৰবী নাথ, ঘৰ চিপাঝাৰৰ বলদেৱপাৰাত। পঢ়াৰ খৰচ উলিয়াবলৈ পুৱাতে পিঠিত এটা বোজা লৈ এনেদৰে ওলাই যায় স্নাতক প্ৰথম ষান্মাসিকৰ ছাত্ৰীগৰাকীয়ে। নমস্কাৰ, মোৰ নাম পুৰবী নাথ, মোৰ ঘৰ চিপাঝাৰ নায়কপাৰা। মই বৰ্তমান BA ফাৰ্ষ্ট ছেম। মই কাৰাটে ব্লেক বেল্ট আৰু লগতে সাংস্কৃতিক দিশত বিহু ঢোল, পেঁপা, বাঁহী, গগনা। মানে এইটো কামত জড়িত হোৱাৰ উদ্দেশ্যটো হৈছে ঘৰখন চলাবলৈ দেউতাৰ অলপ কষ্ট হয়। দেউতাৰ বহুত কষ্ট, সৰুৰ পৰা দেখি আহিছোঁ দেউতাই বহুত কষ্ট কৰে, চিলিণ্ডাৰ অকলে দাঙি এনেকুৱা, কিন্তু বহুত কষ্ট কৰে। মানে এতিয়া ডাঙৰ বয়স হৈ আছে, এতিয়া মানে অলপ অনুভৱ হৈছে মানে দেউতাৰ বহুত কষ্ট হয়, বা দেউতাক দেখিলে বেয়া লাগে। ৰাস্তাৰে যেতিয়া গৈ থাকোঁ দেউতাক দেখি বেয়া লাগি কিনে ময়ো মানে কাম বিচাৰি থাকি এইটো উপায় নাপায় এইটো কৰিছোঁ। কাৰাটেত ব্লেক বেল্টৰ উপৰিও ঢোল, বাঁহী, পেঁপা বজাবও জানে পুৰবীয়ে। পিতৃৰ কষ্ট দেখিয়েই নিজেই উপাৰ্জনত নামিছে ছাত্ৰীগৰাকী। ভৱিষ্যতে এগৰাকী আৰক্ষী বিষয়া হোৱাৰ মন পুৰবীৰ। চৰকাৰী চাকৰি আশা কৰি থাকিব লাগে, যে চৰকাৰী চাকৰি এটা পাম। মোৰো ইচ্ছা আছে ডিফেন্সত যোৱা। সেই বুলি ডিফেন্সত যোৱাৰ মাজত যিখিনি গেপছ থাকে সেইখিনিতো এইটো কৰিব লাগিব যে কাম এটা নিজৰ চলিব পৰা পইচা কিবা কিবি। জীৱন সংগ্ৰামত জয়ী হোৱাৰ বাবে ছাত্ৰীগৰাকীয়ে পঢ়াৰ সমানেই ডেলিভাৰীৰ কাম কৰি মুকলাইছে উপাৰ্জনৰ পথ। পুৰবী সঁচাকৈয়ে বৰ কষ্ট সহিষ্ণু আৰু বহুতৰ বাবে আদৰ্শ। চিপাঝাৰৰ পৰা দুলাল হাজৰিকাৰ ৰিপৰ্ট, অসম লাইভ 24।